আমাৰ ভবানীপুৰ সৰভোগ সমষ্টিত অন্তৰ্গত এই সৰুপেটা ভালাগুৰিত লায়ন্স ক্লাবে আয়োজন কৰা ফুটবল প্ৰাইজমানি ট্ৰফিখন ছেমি ফাইনেল খেলখন মই আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলোঁ আৰু মই খুব ভাল পাইছোঁ যে লায়ন্স ক্লাবে ইমান ধুনীয়াকৈ খেলখন অনুষ্ঠিত কৰিছে। ইয়াত হাজাৰ হাজাৰ মানুহ আজি উপস্থিত আছে, খেলুৱৈসকল আছে। মই নিজেও খেল চালোঁ, চাই নথৈ আনন্দিত হ'লোঁ। লায়ন্স ক্লাবক ধন্যবাদ জনালোঁ। এনেকুৱা এখন মনোগ্ৰাহী ৰাইজে সৰ্বতো দিশতে সহায় সহযোগিতা কৰা উপস্থিত থকা ফুটবল খেল এখন তেওঁলোকে আয়োজন কৰিছে আৰু ছেমি ফাইনেলত আহি মই ৰাইজক লগ পালোঁ, ফুটবল খেলুৱৈসকলক লগ পালোঁ, ফুটবল খেলুৱৈ প্ৰেমীসকলক লগ পালোঁ, উদ্যোক্তাসকলক লগ পালোঁ, তেওঁলোকৰ লগত মত বিনিময় কৰিলোঁ। গতিকে আগন্তুক দিনত মই আশা কৰিম এনেকুৱা ধৰণৰ ফুটবল প্ৰতিযোগিতাই আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত, নতুন প্ৰজন্মৰ মাজত ফুটবলৰ জনপ্ৰিয়তা, ফুটবলৰ গ্ৰহণযোগ্যতা যাতে অধিক সৃষ্টি কৰে, এই কথাটো মই আশা কৰিম। আৰু আমাৰ চৰকাৰৰ যিটো ইচ্ছা যে ক্ৰীড়াৰ ক্ষেত্ৰত আমাৰ সমাজক যিসকল ছাত্ৰ ছাত্ৰী থাকে, গাঁৱৰ অনাদৃত খেলুৱৈসকল থাকে, তেওঁলোকক কোনোৱে গুৰুত্ব নিদিয়ে, মৰ্যাদা নিদিয়ে। তেওঁলোকক উলিয়াই আনি তেওঁলোকৰ সুপ্ত প্ৰতিভাবিলাক বিকাশ ঘটোৱাই তেওঁলোকক ৰাষ্ট্ৰীয় স্তৰত, নেশ্যনেল স্তৰত আৰু ষ্টেট লেভেলত ভাল খেলুৱৈ হিচাপে গঢ় দি ক্ৰীড়াৰ ক্ষেত্ৰত যাতে এটা অনবদ্য অৱদান আগবঢ়াব। আমাৰ ভালাগুৰি লায়ন্স ক্লাবৰ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰাইজমণি আৰু ট্ৰফি ফুটবল খেলখনৰ আহি আজি দ্বিতীয়খন ছেমি ফাইনেল পাইছেহি। দ্বিতীয়খন ছেমি ফাইনেল গমুৰা গুড মৰ্ণিং ক্লাব আৰু ৰৌমাৰী যুৱ সমাজৰ মাজত খুব উত্তেজনাপূৰ্ণভাৱে আৰম্ভ হৈছে আৰু উক্ত খেলখন আমাৰ শুভ উদ্বোধন কৰিছে সন্মানীয় পাটাচাৰী বিধায়ক ধৰ্মেশ্বৰ ৰায়দেৱে। আৰু তেওঁ লগতে উদ্বোধনী শেষত এটি কথা আগবঢ়াইছে যে এই ফুটবল খেল এই ফিল্ডখনৰ যদি কিবা যাৱতীয় কৰণীয় আছে তেওঁ দায়িত্ব লৈছে আৰু পৰৱৰ্তী সময়ত এইখিনি কৰিম বুলি প্ৰতিশ্ৰুতি দিছে। এই খেলখনৰ আমাৰ পুৰস্কাৰ হ'ল প্ৰথম পুৰস্কাৰ 20,000 টকা, দ্বিতীয় পুৰস্কাৰ 15,000 টকা আৰু লগতে ট্ৰফি আগবঢ়োৱা হ'ব। আমাৰ ভবানীপুৰ সৰভোগ সমষ্টিত অন্তৰ্গত এই সৰুপেটা ভালাগুৰিত লায়ন্স ক্লাবে আয়োজন কৰা ফুটবল প্ৰাইজমানি ট্ৰফিখন ছেমি ফাইনেল খেলখন মই আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলোঁ আৰু মই খুব ভাল পাইছোঁ যে লায়ন্স ক্লাবে ইমান ধুনীয়াকৈ খেলখন অনুষ্ঠিত কৰিছে। ইয়াত হাজাৰ হাজাৰ মানুহ আজি উপস্থিত আছে, খেলুৱৈসকল আছে। মই নিজেও খেল চালোঁ, চাই নথৈ আনন্দিত হ'লোঁ। লায়ন্স ক্লাবক ধন্যবাদ জনালোঁ। এনেকুৱা এখন মনোগ্ৰাহী ৰাইজে সৰ্বতো দিশতে সহায় সহযোগিতা কৰা উপস্থিত থকা ফুটবল খেল এখন তেওঁলোকে আয়োজন কৰিছে আৰু ছেমি ফাইনেলত আহি মই ৰাইজক লগ পালোঁ, ফুটবল খেলুৱৈসকলক লগ পালোঁ, ফুটবল খেলুৱৈ প্ৰেমীসকলক লগ পালোঁ, উদ্যোক্তাসকলক লগ পালোঁ, তেওঁলোকৰ লগত মত বিনিময় কৰিলোঁ। গতিকে আগন্তুক দিনত মই আশা কৰিম এনেকুৱা ধৰণৰ ফুটবল প্ৰতিযোগিতাই আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত, নতুন প্ৰজন্মৰ মাজত ফুটবলৰ জনপ্ৰিয়তা, ফুটবলৰ গ্ৰহণযোগ্যতা যাতে অধিক সৃষ্টি কৰে, এই কথাটো মই আশা কৰিম। আৰু আমাৰ চৰকাৰৰ যিটো ইচ্ছা যে ক্ৰীড়াৰ ক্ষেত্ৰত আমাৰ সমাজক যিসকল ছাত্ৰ ছাত্ৰী থাকে, গাঁৱৰ অনাদৃত খেলুৱৈসকল থাকে, তেওঁলোকক কোনোৱে গুৰুত্ব নিদিয়ে, মৰ্যাদা নিদিয়ে। তেওঁলোকক উলিয়াই আনি তেওঁলোকৰ সুপ্ত প্ৰতিভাবিলাক বিকাশ ঘটোৱাই তেওঁলোকক ৰাষ্ট্ৰীয় স্তৰত, নেশ্যনেল স্তৰত আৰু ষ্টেট লেভেলত ভাল খেলুৱৈ হিচাপে গঢ় দি ক্ৰীড়াৰ ক্ষেত্ৰত যাতে এটা অনবদ্য অৱদান আগবঢ়াব। আমাৰ ভালাগুৰি লায়ন্স ক্লাবৰ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰাইজমণি আৰু ট্ৰফি ফুটবল খেলখনৰ আহি আজি দ্বিতীয়খন ছেমি ফাইনেল পাইছেহি। দ্বিতীয়খন ছেমি ফাইনেল গমুৰা গুড মৰ্ণিং ক্লাব আৰু ৰৌমাৰী যুৱ সমাজৰ মাজত খুব উত্তেজনাপূৰ্ণভাৱে আৰম্ভ হৈছে আৰু উক্ত খেলখন আমাৰ শুভ উদ্বোধন কৰিছে সন্মানীয় পাটাচাৰী বিধায়ক ধৰ্মেশ্বৰ ৰায়দেৱে। আৰু তেওঁ লগতে উদ্বোধনী শেষত এটি কথা আগবঢ়াইছে যে এই ফুটবল খেল এই ফিল্ডখনৰ যদি কিবা যাৱতীয় কৰণীয় আছে তেওঁ দায়িত্ব লৈছে আৰু পৰৱৰ্তী সময়ত এইখিনি কৰিম বুলি প্ৰতিশ্ৰুতি দিছে। এই খেলখনৰ আমাৰ পুৰস্কাৰ হ'ল প্ৰথম পুৰস্কাৰ 20,000 টকা, দ্বিতীয় পুৰস্কাৰ 15,000 টকা আৰু লগতে ট্ৰফি আগবঢ়োৱা হ'ব।